নমস্কাৰ জীৱৰেখা চেনেললৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল শাওণ মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত ৰক্ষাবন্ধনৰ পৰ্ব মনা যায় এইদিনা বাই ভনীয়ে ভাই ককাই হাতত ৰাখি পিন্ধায় ঈশ্বৰৰ ওচৰত ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে লগতে সুখ সমৃদ্ধি আৰু ভাই ভনীৰ মাজত প্ৰেমৰ সম্বন্ধ যেন সদায় থাকে ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰে ভাতৃয়েও শক্তি অনুসৰি ভগ্নীক উপহাৰ দিয়ে এই পৰ্ব ভাই ভনীৰ প্ৰেমৰ প্ৰতীক এইবাৰ ৰাখি বন্ধনৰ সময়ত ভদ্ৰাকালৰ ছায়া পৰিছে সেয়েহে ৰাখি বন্ধাৰ শুভ মুহূৰ্ত জনাটো অতি আৱশ্যক ৰাখি পূৰ্ণিমা তিথি অৱশ্যে 19 আগষ্ট মানে কাইলৈ পুৱা 3:04 পৰা আৰম্ভ হৈ 19 তাৰিখে ৰাতি 11:55 মিনিটত সমাপ্ত হ'ব ইফালে ভদ্ৰাকালৰ সময় হ'ব পুৱাই 5:53 আৰম্ভ হৈ দুপৰীয়া 1:32 থাকিব অৱশ্যে ভদ্ৰাৰ পাতালত বসতি হ'ব গতিকে পৃথিৱীৰ লোকৰ বাবে অশুভ নহয় সিমান তথাপিও অশুভ সময় মনাটো আৱশ্যক এনে সময়ত ৰাখি নিপিন্ধাব সেয়েহে ৰাখি বন্ধনৰ শুভ মুহূৰ্ত হৈছে ৰাখি পিন্ধাৰ দুপৰীয়া 1:30 পৰা ৰাতি 9:08 ভিতৰত ৰাখি পিন্ধালে শুভ সময় শুভ ফল পায় বন্ধু বান্ধৱীসকল যিহেতু এই পৰ্ব ভাই ভনী প্ৰেমৰ পৰ্ব সেয়েহে দাদা ভাইটিৰ হাতত ৰাখি বান্ধি ৰক্ষা কৰাৰ বচন লয় গুৰু শিষ্যৰ মাজতো এই বন্ধন পালন কৰে এইটো আদি অনাদি কালৰে পৰা চলি আহিছে পোন প্ৰথমেই মহাৰাজ বলিয়াই মা লক্ষ্মীৰ দ্বাৰাই ৰাখি বন্ধোৱাইছিল তেতিয়াৰে পৰাই এই পৰ্ব পালন কৰা হয় ঠিক তেনেকৈ যেতিয়া দেৱতাৰ অসুৰসকলৰ মাজত সংগ্ৰাম সৃষ্টি হৈছিল সংঘৰ্ষ হৈছিল তেতিয়া দেৱৰাজ ইন্দ্ৰও ইন্দ্ৰাণীৰ মাধ্যমেৰে ৰাখি পিন্ধোৱাই ৰক্ষা বন্ধনৰ পৰ্ব পালন কৰিছিল শুভ মুহূৰ্তত যদি ৰাখি পিন্ধায় তেতিয়া বহুত শুভ ফল পায় বন্ধু বান্ধৱীসকল আপোনালোকক শুভ মুহূৰ্তত ৰাখি পিন্ধাব ধৰ্মগ্ৰন্থত উল্লেখ আছে যে ভদ্ৰাকালত দুটা কাম কেতিয়াও কৰিব নাপায় এটা ৰাখি বন্ধন দ্বিতীয়টো হৈছে হোলিকা দহন এই দুটা পৰ্ব কেতিয়াও নকৰে ভদ্ৰাকালত শুভ মুহূৰ্তত পিন্ধালে দাদা ভাইটিৰ লগত সম্বন্ধ কেতিয়াও নিচিগে তাৰোপৰি মনা যায় ৰাখিৰ স্বামী অনুসৰি যদি ভাইটি বা দাদাক বা আন ব্যক্তিক ৰাখি পিন্ধা হয় তেন্তে ব্যক্তিজনে গ্ৰহ দোষৰ পৰা মুক্তি পায় ভাগ্যই লগ দিয়ে মানে ভাগ্যৰ দ্বাৰা খোল খায় মানে ধৰক মেঘ ৰাখিৰ স্বামী হৈছে মংগল গতিকে মেঘ ৰাখি ব্যক্তিসকলে ৰঙা ৰঙৰ ৰাখি পিন্ধালে বেছি শুভ ফল পাব বৃষ ৰাশি ব্যক্তিসকলৰ যেনেকৈ বৃষ ৰাশি স্বামী হৈছে শুক্ৰৰ কাৰণে বগা বা ৰূপালী ৰঙৰ ৰাখি পিন্ধালে বেছি ফলদায়ক মিথুন ৰাশি ব্যক্তিসকলৰ কাৰণেও মিথুন ৰাশিৰ স্বামী হৈছে বুধ গ্ৰহৰ কাৰণে সেউজীয়া ৰং শুভ গতিকে ৰাখিও সেউজীয়া পিন্ধালে ফলদায়ক কৰ্কট ৰাশিৰ স্বামী হৈছে চন্দ্ৰ ৰূপালী ৰঙৰ বা বগা পিন্ধিলে বেছি শুভ ফল পাব সিংহ ৰাশিৰ স্বামী হৈছে সূৰ্য সিংহ ৰাশিয়ে ৰঙা বা সোণালী বা হালধীয়া ৰঙৰ পিন্ধিব পাৰে নহ'লে জিলিকি থকা ৰাখি পিন্ধিলেও আপোনালোকে ফল পাব ঠিক তেনেকৈ কন্যা ৰাশিৰ বুধ সেউজীয়া ৰং বেছি ভাল গতিকে বেছি ফলদায়ক সেউজীয়া ৰঙৰ ৰাখি পিন্ধাব পাৰে কন্যা ৰাশি তুলা ৰাশিৰ স্বামী শুক্ৰ গতিকে বগা বা ৰূপালী ৰং ফলদায়ক অৱশ্যে নীলা বা ৰঙা বাদে সকলো ৰঙেই তুলা ৰাশিৰ ব্যক্তিসকলে পিন্ধিব পাৰে বৃশ্চিক ৰাশিৰ স্বামী হৈছে মংগলৰ কাৰণে ৰঙা ৰং ভাল গতিকে ৰঙা ৰঙেই বেছি ফলদায়ক ধনু ৰাশিৰ স্বামী হৈছে গুৰু বৃহস্পতিৰ কাৰণে সদায় হালধীয়া ৰং বেছি ভাল খুব ফলদায়ক মকৰ ৰাশিৰ স্বামী হৈছে শনিক সন্তুষ্ট কৰিবলৈ ডাঠ নীলা ৰং বেছি শুভ ফলদায়ক কুম্ভ ৰাশিৰ স্বামীও সেই একেই শনি ডাঠ নীলা ৰং বেছি শুভ ফলদায়ক আৰু হৈছে মীন ৰাশিৰ স্বামী হৈছে গুৰু বৃহস্পতি গতিকে হালধীয়া ৰং আটাইতকৈ ফলদায়ক বন্ধু বান্ধৱীসকল আশা কৰোঁ ভিডিঅ'টোৱে কিছু উপকৃত কৰিব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থ'ব নমস্কাৰ